ট্ৰেণ্ডি বুলছন ডালাচিছন আপোনালোক সকলোকে স্বাগতম ফ্ৰেণ্ডছ। অহা দিনত নিফটি আৰু মাৰ্কেট ইণ্ডিয়ান মাৰ্কেট কি হ'বলৈ গৈ আছে এই ভিডিঅ'টোত আমি অকণমান ডিপলি ষ্টাডি কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চালে আপোনালোকে অহা দিনত ট্ৰেণ্ড আৰু মাৰ্কেটত কি হ'বলৈ গৈছে সকলো কথা কিছু পৰিমাণে হ'লেও বুজি পাব। আমি যদি নিফটিৰ লাষ্ট 5 ইয়াৰ্ছৰ এটা এভাৰেজ উলিয়াওঁ তেতিয়াহ'লে লাষ্ট 5 ইয়াৰ্ছত 94.5% যিহেতু নিফটিয়ে দিছে, গতিকে এভাৰেজ আমি যদি কওঁ তেতিয়াহ'লে 18-19% নিফটিয়ে ৰিটাৰ্ণ দিছে। ইয়াৰ ভিতৰতে কিন্তু আপোনালোকে দেখিছে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ, লগতে হামাছ আৰু তাৰ লগত যিকেইটা কাণ্ট্ৰি কিছুদিন আগতে সংঘাতত লিপ্ত হৈছিল সেইখিনি, প্লাছ আটাইতকৈ ডাঙৰ কাৰেকশ্যন হৈছিল যেতিয়া 20ত আমাৰ আহিছিল ক'ভিড-19। গতিকে তেতিয়া মাৰ্কেটত যিহেতু বহুত তললৈকে গৈছিল, তাৰপিছত কিন্তু ৰিকভাৰী মাৰ্কেটে অতি সোনকালে হৈছিল। আৰু এভাৰেজ আমি যদি চাওঁ সেইটো গোটেই কেলকুলেট কৰি 18-19% পাইছোঁ। গতিকে সংঘাতৰ মাজতো আমি 18-19% নিফটিত যিহেতু ৰিটাৰ্ণ পাইছোঁ, গতিকে আমি এইটো এটা বেঞ্চমাৰ্ক বুলি ধৰিব পাৰোঁ। গতিকে 18-19% নিফটি হয়তো আমাক এতিয়াৰ পৰা দিব। গতিকে ঠিক তেনেকৈ যদি আমি চাওঁ 1 ইয়াৰত যদি আমি চাওঁ নিফটিক, তেতিয়াহ'লে 1 ইয়াৰত ইলেকশ্যন যিহেতু ৰেলী এইখিনিতে ষ্টাৰ্ট হৈছিল, তাৰপিছতেই কিন্তু PSU ষ্টক, ৰেলৱে ষ্টক, আদানী ষ্টক, ঠিক তেনেকৈ যিবোৰ গভমেণ্ট ৰিলেটেড ছেক্টৰ ষ্টক সেইবোৰ বহুত বেছি উঠিছিল। কিন্তু সেই সময়তেই আমাৰ কিন্তু যিবোৰ ফাণ্ডামেণ্টেল আমি ষ্ট্ৰং কোম্পানী বুলি কওঁ, যিবোৰ এডুকেশ্যন পাৰপাছৰ কাৰণে আমি শিকাওঁ যে এইবোৰ কোম্পানী ভাল, এইবোৰ লং টাৰ্ম কোম্পানী, কিন্তু সেইবোৰ কোম্পানী আপোনালোকৰ যদি পৰ্টফলিঅ'ত আছে সেইবোৰে কিন্তু আপোনালোকক একো ৰিটাৰ্ণ দিয়া নাছিল। কিন্তু যোৱা 3-4 দিনৰ পৰা যদি আপোনালোকে চায় তেতিয়াহ'লে PSU বা ৰেলৱে হওক যিয়ে নহওক, এইবোৰ যিবোৰ কোম্পানী উঠিছিল সেইবোৰ ডেফিনেটলি উঠিছে, কাৰণ বাজেট আহি আছে, বাজেটলৈকে সেইবোৰৰ ট্ৰেণ্ড এটা থাকিব। কিন্তু ফাণ্ডামেণ্টেল যিবোৰ ষ্ট্ৰং কোম্পানী সেইবোৰত কিন্তু বাইং হৈছে। যদি একো প্ৰব্লেম নাই সেইবোৰ কোম্পানীৰ, যদি মেনেজমেণ্ট ঠিক আছে, প্ৰফিট ঠিক আছে, আৰ্নিং ঠিক আছে, তেতিয়াহ'লে সেইবোৰ কোম্পানীত কিন্তু লাহে লাহে বাইং হোৱা আপোনালোকে দেখিছে। আৰু সেইটোৱে আচলতে ইণ্ডিয়ান ষ্টক মাৰ্কেটত ট্ৰেণ্ড হয়। ভাল কোম্পানী সদায় ওপৰলৈকে যায়, কিন্তু যিবোৰ কোম্পানীত আৰ্নিং নাই সেইবোৰ কোম্পানী যদিও ট্ৰেডিঙৰ কাৰণে ভাল, মাজে মাজে উঠে, কিন্তু এটা সময়ত যিহেতু প্ৰত্যেকটা কোৱাৰ্টাৰতেই এইবোৰ কোম্পানীয়ে ৰিজাল্ট দিব লাগে ছেবিক, আৰু সেই ৰিজাল্ট যদি আশা কৰা ধৰণৰ নহয়, যদি প্ৰফিট 20% হৈছে কিন্তু সেই কোম্পানীৰ যদি 20% প্ৰফিট নাথাকে, তেতিয়াহ'লে নিশ্চয় এটা সময়ত সেইবোৰ কোম্পানীয়ে ব্ৰেক লগায় আৰু পিছত কাৰেকশ্যনলৈকে যায়। গতিকে আকৌ আহিছোঁ বেক টু নিফটি 50ৰ 1 ইয়াৰ। 1 ইয়াৰত যিহেতু ইলেকশ্যন আছিল, গতিকে আমি নৰ্মেলি 18-19% পোৱাৰ নিফটি 25% পাইছোঁ। আমি তাৰমানে নৰ্মেল প্ৰফিটেই পোৱা বুলি ধৰিব লাগিব। কিন্তু এইখিনিতেই 18-19ৰ পৰা যদি আমি 25ৰ পৰা 18-19% মাইনাছ কৰোঁ, গতিকে 5-6% এতিয়াও কিন্তু নিফটি কাৰেকশ্যন হ'ব পাৰে। কাৰণ আমাৰ যে ইলেকশ্যন হৈ গ'ল, এই ইলেকশ্যনৰ যিটো এটা ইভেণ্ট, এই ইভেণ্টটো যি হিচাপে হ'ব বুলি ভাবিছিল মানুহে সেইটো নহ'ল। কাৰণ যিটো NDA গভমেণ্ট, তেখেতসকলে বহুতে ভাবিছিল যে 350 বা 370 বা 400ৰ ওচৰৰ পৰা ছিট পাই তেখেতসকলে চৰকাৰ গঠন কৰিব, কিন্তু যিহেতু সেইটো নহ'ল, গতিকে তাৰ আশে পাশে কাৰেকশ্যনো হ'ল, আকৌ মাৰ্কেট আগৰ ঠাইতে গ'ল। আপোনালোকে দেখিছে যে ইলেকশ্যন ৰিজাল্ট দিয়াৰ আগতেও কিন্তু নিফটি এই হাইটোৱে লগাইছিলে। এতিয়া যে আছে নিফটি হাই কিমান লগাই আছে আপোনালোকে যদি চায়, টোটেল হাই 23,411 আৰু আজি ক্লজিং হৈছে 23,264। গতিকে এতিয়াও নিফটি ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ আগৰ যিটো ষ্টেজ সেইটোৱে পাইছে, কিন্তু এইটোৱে আচলতে ইয়াৰ ষ্টেজ হ'ব লাগে 25% 1 ইয়াৰত পোৱাৰ পিছত। গতিকে আপোনালোকে এতিয়া এটা বস্তু মন কৰিব পাৰে যে ইলেকশ্যনৰ যিটো ইভেণ্ট, সেই ইভেণ্টটো হোৱা নাই বুলি ধৰি লওক, আৰু মানুহে সেইটোৱেই ধৰিছে আচলতে। কাৰণ ইলেকশ্যন হোৱাৰ আগতেও নিফটি ষ্ট্ৰঙেই আছিল, আৰু ইলেকশ্যন হোৱাৰ পিছতো নিফটি ষ্ট্ৰঙেই আছে। মাজতে কেইদিনমান আপোনালোকে দেখিলে যে তলত গ'ল, আকৌ ওপৰত গ'ল, তাৰ আগত ওপৰত গৈ আছিল। গতিকে এই যে ভলেটিলিটি সেইখিনি এতিয়া হয়তো লাহে লাহে খাম কাটিব, কিন্তু 5-6% এতিয়াও নিফটি
তলত যাব পাৰে আৰু নৰ্মেল কাৰেকশ্যন সেইটো যেতিয়া তেতিয়া যাব পাৰে, ইলেকশ্যন নাথাকিলেও যাব, ইলেকশ্যন থাকিলেও যাব। কিন্তু আচল কথাটো হ'ল এতিয়া যে কেতিয়া এই নিফটিৰ 5-6% কাৰেকশ্যন হ'ব পাৰে। এতিয়াও হ'ব পাৰে 2-4 দিনত 2-1% তলত যাব পাৰে বা একে ঠাইতে নিফটি কেইদিনমান থাকিব পাৰে। কিন্তু যিহেতু জুলাই মাহত বাজেট অধিৱেশন আছে এই নতুন গভমেণ্টৰ, আৰু বাজেটত এইবাৰ হয়তো অকণমান যিটো পাব্লিক অৰিয়েণ্টেড বাজেট হ'ব, কাৰণ যিহেতু এটা মিক্সাৰ গভমেণ্ট বনাইছে, আৰু মিক্সাৰ গভমেণ্ট যেতিয়া বনাইছে তেতিয়াহ'লে আৰু বহুকেইখন ষ্টেটত 26ত বা 27ত ইলেকশ্যন আহি আছে। গতিকে তাৰ কাৰণে NDA গভমেণ্টে নিশ্চয় প্লেন কৰিব, মানুহক ছেটিছফাই কৰিব বিচাৰিব না। মানুহক যেতিয়া ছেটিছফাই কৰিব বিচাৰিব তেতিয়াহ'লে অকণমান নিশ্চয় ইণ্ডাষ্ট্ৰী যিবোৰ আমি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰোঁ সেইসকলে হয়তো বেছি প্ৰফিট নাপাম, কাৰণ মানুহৰ বেনিফিট কৰিব গ'লে কোম্পানীৰ বেনিফিট নহয়। আৰু মেইনলি যিবোৰ PSU কোম্পানী আছে সেইবোৰে হয়তো এতিয়া ডিছকাউণ্ট ভেলুত চৰকাৰৰ খাতিৰত তেখেতসকলে প্ৰফিট লছ কৰি হ'লেও পাব্লিকক হেল্প কৰিব লাগিব। গতিকে তাৰ কথা আপোনালোকে ভাবি চাব যিবোৰ গভমেণ্ট ছেক্টৰৰ কোম্পানী আছে। কিন্তু এইখিনিতে আপোনালোকক কৈছোঁ যে বাজেটলৈকে সেইবোৰ এটা পজিটিভ চেণ্টিমেণ্টে থাকিব। বাজেটৰ আশে পাশে হয়তো সেই কোম্পানীবোৰত হিউজ কাৰেকশ্যন এটা হ'ব পাৰে, এইটো এটা ডাউট মোৰ আছে। কাৰণ বাজেটৰ আগত হয়তো নহ'ব পাৰে, কাৰণ বাজেটলৈকে সেইবোৰ কোম্পানী এটা ট্ৰেণ্ড যিহেতু আগতেও আছিল ইলেকশ্যনৰ আগতেও, আৰু এটা ইলেকশ্যন ইভেণ্টটো যিহেতু নিউট্ৰেল বুলি আমি ক'লোঁ, নিউট্ৰেলেই হৈছে। কাৰণ আগত যি মন্ত্ৰী আছিল এতিয়াও সেইকেইটা মন্ত্ৰী আছে। আপোনালোকে যদি চাই গম পাব যে মন্ত্ৰীসভা প্ৰায় একে আছে। আপোনালোকে যদি চাই ডিফেন্স মিনিষ্টাৰ একে আছে, হোম মিনিষ্টাৰ একে আছে, ৰোড এণ্ড ট্ৰেন্সপৰ্ট মিনিষ্টাৰ একেই আছে, হেল্থ মিনিষ্টাৰ অকণমান চেঞ্জ হৈছে। লগতে আপোনালোকে যদি চাই এগ্ৰিকালচাৰ কিন্তু অকণমান চেঞ্জ হৈছে। আপোনালোকে দেখিছে এগ্ৰিকালচাৰ ছেক্টৰত কিছু পৰিমাণে আপোনালোকে প্লাছ মাইনাছ দেখা পাব, কাৰণ নতুনকৈ হোৱা এটা মিনিষ্ট্ৰীত নিশ্চয় মানুহৰ ইণ্টাৰেষ্ট থাকিব। আৰু এই ছেক্টৰটোত অলৰেডি আপোনালোকে দেখিছে ফাৰ্টিলাইজাৰে হওক বা এগ্ৰিকালচাৰ ৰিলেটেড যিবোৰ ষ্টক সেইবোৰ অলৰেডি উঠা আৰম্ভ কৰিছে। আৰু যিহেতু ফাইনেন্স মিনিষ্টাৰ একে আছে, গতিকে ফাইনেন্সত একো প্লাছ মাইনাছ আপোনালোকে দেখা নাপাব। আৰু ঠিক তেনেকৈ যদি আন মিনিষ্ট্ৰী চাবলৈ যাওঁ, অলম'ষ্ট সকলোবোৰ মিনিষ্ট্ৰী একেই আছে। গতিকে আগৰ আমি ক'বলৈ গ'লে ক'ব পাৰোঁ যে মোদী 2.0 যিটো গভমেণ্ট আছিল তাৰ এটা এক্সটেনশ্যন গভমেণ্ট এইখন, কাৰণ 2-এটা মন্ত্ৰীক বাহিৰে ৰেলৱেত কিন্তু একেই আছে। গতিকে ৰেলৱেত নতুনকৈ বহুত বেছি একো হ'বলগীয়া নাই, যি চলি আছিল একে চলি থাকিব। কিন্তু এইখিনিতে প্লাছ পইণ্ট এইটো যে আগত যি গভমেণ্ট আছিল আৰু আগত যি মিনিষ্ট্ৰী যোনে লৈছিল তেখেতসকলে অলৰেডি এক্সপিৰিয়েঞ্চ হৈছে। গতিকে তাত এটা ৰিস্ক কমি যাব যে কিবা নতুনকৈ কিবা কৰিব নেকি, ডাঙৰ ডিচিশ্যন ল'ব নেকি, সেনেকুৱা কোনো কথা নাহিব। আগত যেনেকৈ চলি আছিল সেনেকৈ চলি থাকিব। হয়তো অকণমান ভাল কৰিব যাব, কিন্তু ভাল কৰিব যাওঁতে পাব্লিকৰ ভাল হ'লে ইনভেষ্টৰৰ লছ হয়, কোম্পানীৰ লছ হয়। সেইটো কথাটো মনত ৰাখিব, গভমেণ্ট ছেক্টৰৰ কথা কৈছোঁ। গতিকে এইখিনি ইলেকশ্যন ৰিলেটেড কথা। লগতে যদি আমি যোৱা কেইদিনমানৰ পৰা FI দিয়াৰ কথা চাবলৈ যাওঁ, তেতিয়াহ'লে 30 জুনৰ পৰা FI 11 জুনলৈকে প্ৰায় সকলো দিনেই মাইনাছতে ট্ৰেড কৰিছিল। অকল 3 তাৰিখে বাই কৰিছিল, আৰু 7 তাৰিখ আৰু 10 তাৰিখে আপোনালোকে দেখিছে বাই কৰিছে। বাকী কেইদিন কিন্তু নিগেটিভহে আছিল। গতিকে মেক্সিমাম টাইম চেল কৰিছে যদিও লাহে লাহে, আজি 11 জুন, গতিকে FI কিন্তু লাহে লাহে মাল চেল কৰা কমাইছে। আৰু যেতিয়া FI মাল চেল কৰাৰ কমাব, বাই কৰিব, তেতিয়াহ'লে মাৰ্কেটে আকৌ বাজেটলৈকে হয়তো এটা বুলিছনেছে ক্ৰিয়েট কৰিব। আৰু DI যদি আমি ডাটা চাওঁ, লাষ্ট 3 তাৰিখৰ পৰা DI প্ৰত্যেক দিনে বাইয়ে কৰিছিল, অকল 2 দিনহে চেল কৰিছিল। যি দুদিনা আপোনালোকে দেখিছে FI বাই কৰিছিল সেই দুদিনা চেল কৰিছিল। নৰ্মেলি FI DI দুটা অপজিটে হয়, FI বাই কৰিলে DI চেল কৰে, DI বাই কৰিলে FI চেল কৰে। গতিকে অলৰেডি ইলেকশ্যনৰ কাৰণে যিবোৰ পইচা আমাৰ ডমেষ্টিক ইনভেষ্টৰে থৈ দিছিল সেইবোৰ হয়তো মিউচুৱেল ফাণ্ডৰে সৈতে হওক, নাইবা ETF-ৰ সৈতে হওক বা ডাইৰেক্ট ষ্টকতে হওক, তেখেতসকলে হয়তো এতিয়া মানি ষ্টক মাৰ্কেটত লগাইছে। কাৰণ ইলেকশ্যন হৈ যোৱাৰ পিছত ইভেণ্ট যিহেতু শেষ হৈ গৈছে, গতিকে তেখেতসকলৰ মনত কোনো হয়তো এতিয়া দুবিধা নাই। মোৰ মনতো এতিয়া দুবিধা নাই। ৰিজাল্ট দিয়াৰ আগলৈকে আছিল মাৰ্কেটত কি হ'ব, কিন্তু এতিয়া হয়তো আপ ট্ৰেণ্ডে মাৰ্কেটত হ'ব। কাৰণ লাহে লাহে ফেড আৰু RBI এইবছৰ যদিও ইণ্টাৰেষ্ট ৰেট কমোৱাৰ কথা চলি আছে, শেষৰ ফালে হ'ব পাৰে, নহ'ব পাৰে। নহ'লেও কিন্তু নেক্সট 2 ইয়াৰ্ছত কিন্তু ইণ্টাৰেষ্ট ৰেট নেক্সট ইয়াৰ প্ৰথমৰ পৰা ষ্টাৰ্ট হৈ লাহে লাহে 2, 3, 4টা
ইণ্টাৰেষ্ট ৰেট যেতিয়া কমাব, আপোনালোকে জানে যে 2 বছৰমান আগতে ইণ্টাৰেষ্ট ৰেট বাঢ়িছিল আৰু তেতিয়া মাৰ্কেটে কাৰেকশ্যন লৈছিল। গতিকে যিটো ৰিজনৰ কাৰণে মাৰ্কেটে কাৰেকশ্যন লৈছিল, সেই ৰিজনটো যদি এতিয়া মাৰ্কেটত নাথাকে, তেতিয়াহ'লে অপজিট যেতিয়া হ'ব, মাৰ্কেটেও কিন্তু নিগেটিভ যেতিয়া আগত আছিল এতিয়া পজিটিভ হ'ব। গতিকে চেণ্টিমেণ্ট সেই হিচাপে আপোনালোকে চাব পাৰে। যদি আমি মান্থলি চাওঁ, মান্থলিও আপোনালোকে দেখিব জানুৱাৰীৰ পৰা মে'লৈকে প্ৰত্যেক মাহতে FI বহুতখিনি চেল কৰিছে। গতিকে এইবোৰ আকৌ নিশ্চয় ইণ্ডিয়ান মাৰ্কেটত ঘূৰি আহিব, যিহেতু ট্ৰেণ্ড ক্লিয়াৰ হোৱা বা নোহোৱালৈকে তেখেতসকলে বাই চেল কৰে। যিহেতু এতিয়া ট্ৰেণ্ড লাহে লাহে ক্লিয়াৰ হৈ যাব আৰু বাজেটো আহিব, নতুন গভমেণ্টখন প্ৰায় ষ্টেবল বুলি ক'ব পাৰি, কাৰণ যিটো এলায়েন্স পাৰ্টি আছিল, দুটা পাৰ্টিৰে নিজৰ নিজৰ ষ্টেটত গভমেণ্ট আছে। গতিকে তেনেদৰে এতিয়া তেখেতলোকে সমঝোতা কৰি লৈছে আৰু ডাঙৰ পৰ্টফলিঅ' তেখেতসকলে বিচৰা নাই। আৰু যিহেতু ডাঙৰ পৰ্টফলিঅ' নতুন গভমেণ্টে এলায়েন্স পাৰ্টিক দিয়া নাই, গতিকে তেখেতসকলে ৰাখিছে। গতিকে আগৰ যি দুটা মোদী গভমেণ্ট আছিল, সেই দুটাৰ নিচিনাই হ'ব পাৰে। গতিকে এটা ষ্টেবল গভমেণ্টে বুলি ক'ব পাৰোঁ। কিন্তু আপোনালোকে মান্থলি যদি DI ডাটা চাওঁ, প্ৰত্যেক মাহতেই DI চেল কৰিছে। গতিকে FI যেতিয়া সোমাব মাৰ্কেটত, কিন্তু তেতিয়া DI চেল কৰিব। গতিকে মাৰ্কেট হয়তো এটা ৰেঞ্জতে কেইদিনমান থাকিব পাৰে। কৈছোঁ এই ৰেঞ্জত থাকোঁতে আপোনালোকে হয়তো 5-6% বা 10% মেক্সিমাম মাৰ্কেট ডাউন যোৱা দেখা পাব। কিন্তু অহা 2 বছৰৰ ভিতৰত মই ভাবিছোঁ যে 25,000 নিফটিয়ে ক্ৰছ কৰিব পাৰে। এইটো কোনো আচৰিত হ'বলগীয়া কথা নাই, কাৰণ পজিটিভ ইভেণ্ট বহুতখিনি আছে। লগতে AI ৰিলেটেডেই হওক, পাৱাৰ ৰিলেটেডেই হওক, আৰু গভমেণ্টে যিবোৰ ছেক্টৰত নতুন স্কিম অলৰেডি ঘোষণা কৰি থৈ দিছে। আপোনালোকে জানে যে গেছ পাইপ বহাব, নাইবা আপোনালোকে জানে যে গ্ৰীণ হাইড্ৰজেনৰ ওপৰত কাম কৰি আছিল আগৰ গভমেণ্টে। গতিকে সেইবোৰ প্ৰজেক্ট আকৌ কণ্টিনিউশ্যনে হ'ব। গতিকে ছ'লাৰ পাৱাৰৰ ওপৰত আপোনালোকে চাব পাৰে, যিবোৰ ষ্টক সেইবোৰৰ ওপৰত কাম কৰে সেইবোৰ চাব পাৰে। কিন্তু যিবোৰ অলৰেডি ইলেকশ্যন ৰিলেটেড ষ্টক, সেইবোৰত নতুনকৈ একো ডাঙৰ কথা নাহে আৰু নতুনকৈ আকৌ হয়তো প্ৰাইচ মুভমেণ্টটো বহুত বেছি দেখা পোৱা নাযাব বাজেটৰ পিছত। বাজেটলৈকে আপোনালোকে যদি ট্ৰেডত আছে, বাই অন ডিপ কৰক। বাই অন ডিপ মানে নেক্সট যিটো ছাপৰ্ট আপোনালোকে ৰেজিষ্টেঞ্চত হয়তো প্ৰফিট বুকিং দেখা পাব, আকৌ ছাপৰ্টত আহিব, তাত হয়তো অকণমান লগাব পাৰে। কিন্তু সাৱধান, মাইণ্ডত নিশ্চয় ষ্টপ লছ লগাব যদি চুইং ট্ৰেড কৰে। গতিকে এইখিনি নেক্সট ট্ৰেণ্ড। গতিকে মাৰ্কেটত হয়তো এতিয়া পজিটিভ ট্ৰেণ্ড আছে। 25,000 অতি সোনকালে হয়তো আহিব, 24,000টো আহিবই অতি সোনকালে বাজেটৰ আগত, সেইটো চিয়'ৰ। আৰু বাজেট ৰিলেটেড যিবোৰ ষ্টক, মোদী সেইদিনা ভাষণত কৈছিলে ইলেক্ট্ৰনিক্স গুডৰ ওপৰত, লগতে গ্ৰীণ হাইড্ৰজেনৰ ওপৰত, ডিফেন্সৰ ছেক্টৰৰ ওপৰত, আৰু এগ্ৰিকালচাৰ যিহেতু নতুন মিনিষ্ট্ৰী হৈছে, নতুন মিনিষ্টাৰ নতুন কাম কৰিব, তাত কিছু পৰিমাণে আপোনালোকে বেছি গুৰুত্ব দিব পাৰে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোত আপোনালোকক বহুতখিনি হেল্প কৰাইছে। ভিডিঅ'টো চাইছে যদি এতিয়ালৈকে, যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। তেতিয়াহ'লে আমি আকৌ আগ্ৰহী হ'ম এনেকুৱা ভিডিঅ' আপোনালোকলৈকে দিবৰ কাৰণে। ধন্যবাদ।